মানুহৰ এটা বিশ্বাসত যাওক তুমি এখানি দিবা মই তোমাৰ কামটো কৰি দিম সেই এটা বিশ্বাসত কমত কৰি দিছিলো বুজি পাইছা লাই না এগ্ৰিমেন্ট কৰি দিয়াৰ লগে মোৰ এটা ৰিস্ক আহি যাব আমাৰ সভাপতিৰ এটা ৰিস্ক আহি যাব কথাটো শুনে নহয় সেই খাতিৰত এগ্ৰিমেন্ট কৰি কৰাৰ পিছত পেমেন্টটো ফুল দিব লাগিব লগত কথা পাতিছিলো কি কথাখিনি তুমি কি কামটোত আগবাঢ়িবা নে নাই এতিয়া কামটোতো আগবাঢ়িবৰ মন আছে কিন্তু কথাটো হ'ল কি ইমান দিব পৰা আমাৰ সম্বল নাই না তোমাক কিমান দিব কৈছে তেখেতেতো বহুতে কৈছে কিমান কৈছে মোক খালি 2 কৈছে 2 দুটা নহ'ব অসম্ভৱ শুনক এতিয়া যদি বোলে কি আমি পাৰিম তুমি তোমাৰ যেনেকৈ কোৰ্ট এগ্ৰিমেন্ট কৰা কৰিব পাৰা পইচা দি আমাৰ ক'ব লগা নাই তুমি কোৰ্ট এগ্ৰিমেন্ট পৰ্যন্ত কৰি লোৱা আমাৰ ক'ব লগা নাই সেইটো কথা নহয় মই এতিয়া বস্তুটো দিবই নোৱাৰো যিহেতু এখেতে বোলে নোৱাৰা যেতিয়া কথা পাতি কি লাভ হ'ব না কি কোৱা উচ্চ পৰ্যায়ৰ মানে এটা তদন্ত হ'ব লাগে বুলি আমি এখন এফআইআৰ দিছোঁ আৰু যিহেতু আমি আজিকালি মুখ্যমন্ত্ৰী মহোদয়ে কৈ থাকে যে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে সকলো মানে চৰকাৰী চাকৰিৰ পৰীক্ষা সম্পন্ন হয় বা চৰকাৰী নিযুক্তি সম্পন্ন হয় যোৱাবাৰো আমি দেখিছোঁ আমাৰ বহুতখিনি দিব্যাংগ মোৰ দাদা বাইদেউ ভাইটি ভণ্টি ভাই ভনীসকল বহুখিনিয়ে মানে একদম নিকাভাৱে তেওঁলোকে নিজৰ মানে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু এইবাৰ যি এনেকুৱা ধৰণৰ কথা শুনিছোঁ আমাৰ যথেষ্ট মনত ভয় সোমাইছে শংকা সোমাইছে সেয়া আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ